সমাধিটোৰ সন্মুখৰ খিনি আমি ফুলৰ বাগিচা বা তেনেকে কিছুমান গছ-গছনি ৰুই থকা হৈছে। হয় তাৰপিছত এইটো এটা সংগ্ৰহালয়ৰ ব্যৱস্থা কৰা হ'ব ঘৰৰ কাষতে। হয় হয় তেনেকে আৰু সেইবোৰ এনেকে বাদ্যযন্ত্ৰবিলাক সেইবোৰ আমাৰ ৰুমবোৰতে ৰাখি থোৱা হৈছে এতিয়া। হয় হয় মানে এটা গৌৰৱ গগৈদেৱে সাংসদ পুঁজি এটা দিম কৈছিলে 10 লাখ টকাৰ সংগ্ৰহালয় এটা কৰিবলৈ আমি সিদ্ধান্ত লৈছো মানে। হয় এটা হল টাইপত হ'ব মানে। হয় আৰু যিবোৰ উপবাৰ্তাবোৰ আছে হয় যথেষ্টখিনি নহয় উপবাৰ্তাবোৰ হয় সেইখিনি মানে হ'ব পৰাকৈ উম আৰু মানুহৰতো সমাগম হৈয়ে আছে আমাৰ ঘৰলৈ। হয় তেওঁলোকেও যাতে চাই যাব পাৰে হয় আৰু তেখেতক ব্যৱহাৰ কৰা বস্তুবোৰ ঢোল নাগাৰা যি ব্যৱহাৰ কৰিছিলে আৰু হয় সেইখিনিও মানে ভালদৰে সংৰক্ষণ কৰি ৰাখিব পৰাকে হা এটা ঘৰ এটাৰ চিন্তা চৰ্চা কৰি থকা হৈছে। উম তেওঁলোকে কৰি দিম বুলি কৈছে বাৰু সেইখিনি আমাক শ্ৰাদ্ধ দিনাখনে মানে কথা দি গৈছে। হম কোনে কথা দিছিলে? গৌৰৱ গগৈদেৱে অ তেখেতে গৌৰৱ দিছিলে ন গগৈ যে হয় হয় সাংসদ হয় সাংসদ উম সাংসদ পুঁজিৰ পৰাই উম তাৰপিছত এইকেইদিন কথা বতৰা হৈ আছে বাৰু তেখেতৰ লগত। হয় হয় মাজতে অখিল গগৈ গৈছিলে চাগে খবৰ ল'বলৈ। হয় হয় এই কালি পৰহি আহি গৈছে তেখেতে। হয় নেকি অ অকে অকে 27 তাৰিখে আহিছিল গৈছিল সংস্থাপনটোতো বাৰু কিবা ইমান সোনকালেনো কেনেকৈ হ'ব হয় হয় তাৰপিছত তথাপি মানে সেইখিনি নাই হয় মানে নিয়মৰ বাহিৰত গৈ পেলাই পোৱাটো কেতিয়াও বিচৰা নাই। হয় তেনেকে চাওঁ কি হয়। হয় নেকি হয়। ঠিকে আছে বাবুটো কিমান ক্লাছত এডমিশ্যন দিয়ালে? সি এবাৰ 2য় শ্ৰেণী পাইছেগৈ। হা 2য় শ্ৰেণী পাইছে দ্বিতীয় শ্ৰেণী পালে হয় মানে হয় ক'ত দিলে এডমিশ্যন? আমি তিনিচুকীয়াৰ পৰমানন্দ জাতীয় বিদ্যালয়। তাত দিছে ন? হয় হয় আৰু এখেত ঢুকোৱাৰ পিছত ৰাজীৱ শইকীয়া ঢুকোৱাৰ পিছত যে আপোনাক যে বিভিন্নজনে মানে বিভিন্ন ধৰণৰে আশ্বাস দিছিলে আপোনাক মানে চোৱা চিতাৰ কৰাৰ কাৰণে হওক বা আপোনাক বা বাবুটোৰ ক্ষেত্ৰতে পঢ়া শুনাৰে হওক হয় অন্যান্য সা সুবিধাবোৰ দিয়াৰ ক্ষেত্ৰত যে দায়িত্ব কেইবাজনে গ্ৰহণ কৰিছিলে তেখেতসকলে বাৰু বৰ্তমান সময়তো খা খবৰ কৰি আছে নে বাৰু? হয় হয় খা খবৰ লৈ আছে যিসকলে যেনেদৰে পাৰে আৰু হয় মানুহতো বহুতে সহায় কৰিছে স্বতঃস্ফূৰ্ত ভাৱে সহায় কৰিছে। সহায় কৰি আছে সেইখিনি ন মই পাইছো বাৰু হয় নেকি? বিশেষ বৰ্তমানলৈ একো আপোনাৰ ধৰক অসুবিধা হোৱা নাই নহয় জানো? নাই হোৱা। তাকেইতো খুবেই ভাল লাগিল খবৰটো শুনি হয় মই আচলতে বোলো সেইকেইটা দিন বাৰু আবেগিক হৈ কেনে বিভিন্নজনে বিভিন্ন মানে হেৰি কৰে প্ৰতিশ্ৰুতি দিয়ে হয় হয় মই বোলো সময়ৰ সোঁতত গম পোৱা যায় আচলতে হয়নে? হয় হয় সেইকাৰণে মই বোলো অলপ মানে পলমকৈ মই খবৰটো কৰিম সেই বুলিয়ে আজি ফোনটো অ কৰিম। অসমৰ ৰাইজক বা চৰকাৰক কিবা ধন্যবাদ সূচক যদি কিবা কয়? অসমৰ ৰাইজকোতো ধন্যবাদ কৃতজ্ঞতা মই জনাই আছো। তেওঁলোকৰ ওচৰতো মই চিৰঋণী ইমান মৰম আশীৰ্বাদ দিছে মানুহজনক মোক আমাৰ পৰিয়ালটোক ল'ৰাটোক তেওঁলোকলৈ মই বহুত বহুত কৃতজ্ঞতা জনাইছো আচলতে ধন্যবাদ আৰু কৃতজ্ঞতা শব্দটো খুবেই সৰু মোৰ কাৰণে তেওঁলোকে যিখিনি কৰিছে তথাপিতো এই সেৱা জনাইছো আচলতে চিৰঋণী ৰাইজৰ ওচৰত ভৱিষ্যত পৰিকল্পনা মানে আমাৰ যিহেতু ঘটনাটো একেবাৰে অনাকাংক্ষিত একেবাৰে হঠাতে হৈ গ'ল এইখিনি আমি এডজাষ্ট কৰিবলৈ আমাক যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব নহয় জানো? হয় এইবোৰ হওকচোন ভৱিষ্যত পৰিকল্পনাটো বহুতেই আছে তেখেতৰো বহুতখিনি পৰিকল্পনা আছে কিমানখিনি পাৰো মোৰ ফালৰ পৰা মই চেষ্টা কৰিম সকলোৰে সহযোগিতা লাগিব নহয় জানো আশীৰ্বাদ লাগিব দিহা পৰামৰ্শ লাগিব উম সেইখিনি সময়ত আমি তেখেতৰ সৃষ্টিৰাজী কৰ্মৰাজিক আগুৱাই লৈ যাবলৈ সদায় চেষ্টা কৰিম আপোনালোকৰ সাংবাদিক মানে সংবাদ মাধ্যমৰো সহায় সহযোগ লাগিব নহয় জানো সেইখিনি আমি আশা কৰিম নিশ্চয় যোগাযোগ কৰিম ভৱিষ্যতে হয় হয় ইমানখিনিয়ে আৰু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় আপুনি কিবা মানে কিবা আপোনাৰ ফালৰ পৰা কিবা জনাব নেকি বাৰু মেছেজ দিব নেকি
মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি আমাক এককালীন সাহায্য এটা আগবঢ়াইছিলে। হয়। সেইটো আমি গ্ৰহণ কৰিলো, ধন্যবাদ জনাইছো। কিমান টকা দিছিলে? সেইটো হেৰি দিছিলে 5 লাখ টকাৰ সাহায্য এটা দিছিলে। হয়। আৰু তেখেতে আহিম বুলিও কৈছিলে, উজনিলৈ আহিলে আমাৰ ঘৰলৈ, মাটুকচিঙা গাঁৱলৈ। হয়। তালৈ আহিব বুলি আশা কৰিছো। বৰ্তমানলৈ যোৱা নাই নেকি? তেখেতে অহা নাই বাৰু, আহিব চাগে। হয় হয়। হয় হয়, কেতিয়া আহিব বাৰু আমিতো গম পোৱা নাই। হয়। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।